নমস্কাৰ সকলোকে আকৌ আহিলো মই নতুন এটি ভিডিঅ' লৈ আৰু আজি ভিডিঅ'টো হৈছে ৰেচিপি ভিডিঅ' আপোনালোকে চাই গমে পাইছে তো প্ৰথমতে মই চাহ বহাই দিলো মানুহজন যেহেতু কামৰ পৰা আহিছে ভাগৰো লাগি আছে সেইকাৰণে প্ৰথমতে চাহখিনি বহাই দিলো মানে বনাই কেনে দুজনে আগতে চাহ খাই লওঁ তাৰ পিছত কথা চতা পাতি লওঁ তাৰ পিছত লাহেকে বনাম বুলো আঞ্জাটো তো এফালে চাহটা বহাই কেনে মানে উতলি থকা টাইমতে মই গ'লো মাছ চাছখিনি ধুই আনি থলো আগতে ৰেডি কৰি থোৱাৰ পিছত বনাবলৈ ন বহুত সুবিধা হয় জানেনে এয়া মানুহজনক চাহ দিলো লগতে ময়ো লৈ লৈছো আৰু ইফালে ধুনীয়াকৈ চাহটা খাই লেকচাৰ মাৰি কিনে আহিলোঁ এতিয়া বনাবৰ কাৰণে লাহেকৈ তো মাছটো মানে এনেকুৱা হ'ল ন মই মানে নিজে সৰু কৰিছোঁ আৰু ইমান বেছি সৰু হৈ গৈছে চাওকচোন মই হাঁহিয়ে লাগি আছে মানে এতিয়া মানে হাঁহিম নে কান্দিম মানে কি কৰিম এতিয়া মানুহজনে যিহেতু মাছ নাখায় মোৰ কাৰণেহে আনিছে অকলে মোৰ আৰু মাইনাৰ কাৰণে মাইনাটো বাৰু ইমান নাখায় যিহেতু তাই সৰু ইমান খাবও নোৱাৰে তো মই ভাবিলোঁ মোৰ কাৰণে আনিছে যিহেতু মই মানে সৰু কৰোঁতে ইমান সৰু কৰি দিলোঁ চাওকচোন তো একো নাই বাৰু ইফালে কেৰাহী বহাই দিছোঁ কেৰাহীটো গৰম হৈ গ'ল তো এইফালে মাছকেইটা দি ধুনীয়াকৈ প্ৰথমতে ভাজি ল'ম আৰু এইফালে মাছটো যে বনাম মই বিলাহীৰ লগতে বনাম ধুনীয়াকৈ সৰিয়হ চম্বা দি কিনে আলু চালু একো নিদিওঁ তো এইফালে মই ধুনীয়াকৈ মাছকেইটা দি দিলোঁ কেৰাহীত দি কিনে এতিয়া ভাজিম এয়া চাওকচোন মাছৰ পিচকেইটা কি যে হ'ব নহয় তো একো নাই বাৰু আপোনালোকে নাহাঁহিব আৰু মোৰ মাছকেইটা চাই কেনে দেই মই যিহেতু অকলে খাম তো এইফালে ধুনীয়াকৈ বিলাহী চিলাহী কাটি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ মাছখিনি ভাজি হওঁ মানে আৰু এইফালে মই ভাতটো বনাই ল'লোঁ এইফালে মই চিলভাৰৰ কেৰাহী বহাই দিছোঁ আৰু কেৰাহীটো চাইকে একেবাৰে নাহাঁহিব কাৰণ কিয় কেৰাহীটো হৈছে চিলভাৰৰ তাক বেছিকৈ মাজিব নোৱাৰি নহ'লে তলেদি ফুটা ওলাই যাবগৈ ইফালে সৰিয়হখিনি দি দিছোঁ কেৰাহীটো গৰম হোৱাৰ পিছত অকণমান তেল দি কিনে আৰু ইমান চিটিকিছে চাওকচোন গোটেই মোৰ চৌকাৰ ওচৰৰ জেগাখিনি গোটেই লেতেৰা হৈ গ'ল আকৌ চাফা কৰিব লাগিব এতিয়া তো এইফালে ধুনীয়াকৈ চম্ভাৰ দি কিনে মই বিলাহীখিনি দি দিলোঁ লগতে নিমখ হালধি জলকীয়া গুড়া ধনিয়া আৰু জিৰা গুড়া একেলগে দি দিছোঁ দি কিনে ধুনীয়াকৈ ভাজি লৈছোঁ এতিয়া পানী দি দিম অকণমান পানী দি দিম দি কিনে মানে আহিছিলোঁ ওলাই কিনে আহি কিনে চাইছোঁ মই মেকুৰীটো দেখা পাই ইমান মৰম লাগে লগতে মই গাখীৰ আনিছিলোঁ যিহেতু মানুহতে সেইকাৰণে গাখীৰ ভাত অকণমান দি দিলোঁ আৰু দুটা পোৱালি আছে সেইকেইটা বাহিৰতে মানে আছে তো ইফালে মোৰ আঞ্জাটো হৈ গ'ল পানীখিনি দি ভালকৈ উতলাই লৈছোঁ লগতে গৰম মছলা অকণমান দি মাছ চাছ দি কিনে ধুনীয়াকৈ উতলাই লৈছোঁ তাৰপিছত ধনিয়া পাত দি দিলোঁ ইমান ধুনীয়া ৰং হৈছে চাওকচোন ৰংটো চায়ে মানে ইমান ভাল লাগিছে আৰু আঞ্জাটো কিন্তু খাবলৈ বহুত বেছি টেষ্টি হৈছে তো মোৰ ভিডিঅ' চাই কেনেকুৱা পালে যদি ভাল লাগে তেনেহ'লে ধুনীয়াকৈ লাইক এটা কমেণ্ট এটা কৰি